নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জলকীয়াৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব, চালে আপোনালোকে জলকীয়া খেতিৰ সম্পূৰ্ণ তথ্যটো পাই যাব। কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো জলকীয়া খেতি, যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো জলকীয়া খেতিটোত পুলি দিয়া হৈছিল কেতিয়া, খেতি 1 বিঘা মাটি নে কিমান মাটি, প্ৰতি বিঘাত কিমান গোবৰ দিব লাগে, কেঁচু সাৰ কিমান দিব লাগে, ৰাসায়নিক সাৰ কিমান দিব লাগে। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে আৰু সেই পদ্ধতিমতে খেতি কৰি আপোনালোকেও আগুৱাই গৈ থাকে। ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিত জলকীয়া খেতি কৰা হৈছে। তো এই খেতিত যে জলকীয়াৰ পুলিবিলাক লগোৱা হৈছিল, এইটো লগোৱা হৈছিল ডিচেম্বৰ মাহৰ 18 তাৰিখে। তো আজি অলৰেডি ধৰক এপ্ৰিল মাহ চলি আছে, কেইবাটাও বজাৰ বিকিলে। 1 বিঘা মাটিত যিহে জলকীয়া লাগন দিছে, সপ্তাহ মূৰে মূৰে 10 দিন পিছে পিছে 8ৰ পৰা 10 কুইণ্টেলকৈ জলকীয়া উঠাই কিনে বজাৰত বিকি আছে। আৰু এই খেতি কৰিবলৈ হ'লে প্ৰথমতে গোবৰ সাৰ লাগিব আপোনালোকৰ 2 গাড়ী। 1 গাড়ী আগতীয়াকৈ দি হাল মাৰি ধূলিময় কৰি তাৰপিছত লগাব। লগোৱাৰ পদ্ধতি এটা গছৰ পৰা আৰু এটা গছৰ পুলিৰ দূৰত্ব 2 হাত বা 1.5 হাত। আপোনালোকে পৰাপক্ষত 1.5 হাতকৈ লগাব, ইফালেও 1.5 হাত ইফালেও 1.5 হাত। আৰু যেতিয়া চাব গছৰ পুলিবিলাক ধুনীয়াকৈ শিপা দি গছটো আহল বহল হ'বলৈ আৰম্ভ কৰিছে, তেতিয়া আৰু 1 গাড়ী গোবৰ আপোনালোকে সিঁচি দিব। কিন্তু যেতিয়া আপোনালোকে পুলিবিলাক লগাব, লগোৱাৰ মুহূৰ্ততেই প্ৰতি বিঘাত ছুপাৰ ফছফেট দিব 50 কিলো, পটাছ 10 কিলো, ইউৰিয়া 15, DAP 15। এইখিনি দি ধুনীয়াকৈ হাল মাৰিব, তাৰপিছত আপোনালোকে ধূলিময় কৰি তাৰপিছত লগাব। এটা কথা হ'ল কেঁচু সাৰ, যিটো সাৰে নেকি আমাৰ কোনো ক্ষতি নকৰে। এইটো সাৰ আপোনালোকে যদি খেতিত 50 বস্তাও দিয়ে কোনো ধৰণৰ ক্ষতি নহয়। সেইকাৰণে আপোনালোকে কেঁচু সাৰটো সঘনাই ব্যৱহাৰ কৰিব। কেঁচু সাৰটো খেতিত ব্যৱহাৰ কৰিলে গছৰ ফলনবিলাক বেছি ভাল হয় আৰু গছটো সুস্থ থাকে। তো যিটো খেতি আপোনালোকে দেখা পাইছে, এইটো খেতিত কিন্তু ইউৰিয়া সাৰটো অকণমান বেছিকৈ খটোৱা হোৱাৰ কাৰণে, বেছি ইউজ কৰাৰ কাৰণে গছৰ পাতবিলাক সৰি পৰি আছে। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ, লগোৱাৰ আগতে আপোনালোকে যিমান পাৰে ইউৰিয়াটো দি তাৰপিছত হাল মাৰিব। কিন্তু জলকীয়া খেতিত বাৰে বাৰে বা সঘনাই ইউৰিয়া সাৰটো আপোনালোকে বেছিকৈ নখটাব। বাৰে বাৰে ইউৰিয়া সাৰ বেছিকৈ খটালে গছত তাৰমানে ফাংগিচাইড লাগি যায় আৰু গছৰ পাতবিলাক ঝৰি পৰি যায়। তাৰ কাৰণে আপোনালোকৰ লাগিব জুডিঅ' পাৱাৰ। জলকীয়াবিলাক সৰু সৰু থাকে, কুলিৰ পৰা দেখা যায় সৰু সৰু জলকীয়াবিলাক। এই জলকীয়াবিলাক হালধীয়া হৈ যায়, তাৰ কাৰণে লক্ষণ দি স্প্ৰে কৰি দিব। আদামা কোম্পানীৰ ঔষধ, ফাংগিচাইড এইবিলাকো স্প্ৰে কৰিব পাৰিব। এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত দিলে আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ ফাংগিচাইড নাথাকিব। জলকীয়াৰ গছৰ পাতবিলাক কোচ খাই গৈছে, হালধীয়া হৈ গৈ আছে, প্ৰস্পেক্টৰ, গ্ৰেচিয়া, চেমোডিছ, এই 3টা ঔষধৰ পৰা এটা স্প্ৰে কৰি গ'লেই হ'ল। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে বেলেগত চোৱাৰ কাৰণে সুবিধা কৰি দিব। তো আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।